সেইজন বেচেৰা বহুত অভাগা, যিজনে ভগৱানৰ নাম ধন উপাৰ্জন কৰিব পৰা নাই। এই সংসাৰৰ পৰা যাবগৈ, কিন্তু নিবলৈ একো নাই। কিমান ডাঙৰ লোকচান। বেচেৰাই সংসাৰৰ সকলো ভোগ্য বস্তু আৰ্জিলে, ঘৰ, মাটি বাৰী, ধন, সোণ, সা সম্পত্তি, স্ত্ৰী, ল'ৰা ছোৱালী, মিত্ৰ পৰিবাৰ। কিন্তু এই সংসাৰ এৰাৰ আগতেই হয়তো কোনোবাই তেওঁক এৰি থৈ যায়, হয়তো সকলোকে এৰি থৈ তেওঁৱে যাব লগা হয়। কি হ'ল আৰু? সংসাৰত আহি নকলি বস্তুবোৰৰ পোকত দৌৰি ফুৰোতে আচল বস্তুটোৱে হেৰাই গ'ল। পিছে দেৱতায়ো আশা কৰে মৃত্যুলোকত মনুষ্য শৰীৰ পাবলৈ। কিমান জন্মত যে দুৰ্গতি ভুগি ভুগি আহি প্ৰভুৰ কৃপাত মনুষ্য শৰীৰৰ সংযোগ হয়। এই মনুষ্য জন্মতে হৰিধামত যোৱাৰ উপায় উলিয়াব পাৰি। কিন্তু অভাগী জীৱই, সংসাৰমুখী জীৱই মায়াৰ প্ৰভাৱত বিষৰ ভোগত লিপ্ত হৈ আকৌ নানা জুলিত জন্ম মৃত্যুৰ চক্ৰত বিচৰণ কৰিবলৈ ভগৱন্তৰ পৰা আঁতৰি থাকে। জীৱই সুকৃত কৰ্মৰ বলত স্বৰ্গৰ ভোগ ভুগিব পাৰে, কৃষ্ণৰ নাম লৈ কৃষ্ণৰ ধামত যাব পাৰে, কিন্তু সুযোগ নাই। যি সুযোগ পাইছে সুযোগ ল'ব নিবিচাৰে। চোৱাচোন, তুমি কিমান ধনী হ'ব পাৰা কৃষ্ণ কৃষ্ণ নাম লৈ। কৃষ্ণ কৃষ্ণ নাম লৈ ভগৱানক কিনি ল'ব পাৰি, ভগৱানক অধীন কৰিব পাৰি। প্ৰভু কৃষ্ণই কৈছে, যি মোক সেৱা কৰে, যি মোক পূজা কৰে, যি মোৰ নাম লয়, মোৰ নামৰ শ্ৰৱণ কীৰ্তন কৰে, তেওঁৰ কাৰণে মই সদায় সুলভ। প্ৰভুসকল, এই জীৱন সাৰ্থক কৰি লোৱা। কেতিয়াও খালি থকা সময়কণ নষ্ট নকৰিবা নানা প্ৰপঞ্চত। যদি সত্যবাদী, নিষ্ঠাৱান, ভজনপৰায়ণ হোৱা প্ৰভুৰ কাৰণে, তেন্তে জানি ল'বা তোমাৰ পৰা শান্তি সুখ কাঢ়ি নিব পৰা এই মৃত্যু লোকৰ কোনো কাঞ্চন কামিনী কীৰ্তিৰ ক্ষমতা নাই। তুমি মহাবলশালী, মহাকাল, সৰ্বশক্তিমান, সৰ্বেশ্বৰ, অবিনাশী প্ৰভু কৃষ্ণৰ অংশ। তোমাৰ এটা এটা খোজৰ হিচাপ হ'ব প্ৰভুৰ কাৰণে আগবঢ়োৱা। আৰু যেতিয়া জগতৰ মালিক উদাৰ শিৰোমণি প্ৰভু কৃষ্ণই হিচাপ কৰিব নহয়, তুমি কৃতকৃত্য হৈ পৰিবা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। কহতু শংকৰ এ ভৱ সাগৰ, পাৰ কৰা ঋষিকেশ, তুহু গতি মতি দেহু শ্ৰীপতি, তত পন্থ উপদেশ প্ৰাণ ৰা